আপোনালোকে দিল্লী বম্বে কিয় যাব লাগে ইয়াতে আমাৰ ইমান সুন্দৰ ইমান ভাল ডাক্তৰ আছে আমাৰ সিস্টাৰসকল আছে এই অপেক্ষাত ইমান সুন্দৰ ট্ৰিটমেন্ট দিয়ে যে আপোনালোক ইয়ালে আহক মই ইয়াকে আপোনালোকক জনাইছো নমস্কাৰ মোৰ নাম গোবিন্দ চন্দ্ৰ হাজৰিকা শিৱসাগৰ খেনচোৱা গাঁৱৰ বাসিন্দা হয় মই হঠাৎ যোৱা 16 তাৰিখে ডিসেম্বৰত মোৰ বুকুখন ওপৰত অলপ চমচমকে ধৰিছিল সন্ধিয়া 4:30 মান বজাত আমাক ইমাৰ্জেন্সিত এখেতক ভৰ্তি কৰিলে কৰি ইমাৰ্জেন্সিৰ পৰা তেখেতক ততাতৈয়াকৈ আইসিইউলে নিলে পিপি শৰ্মাৰ মোৰ নামটো শুনিছো আগতে তেখেতৰ আন্দাত আগতে এনে সৰুসুৰা বেমাৰ দেখাবলৈ তাত গৈছিল তেখেত আহি পোৱাৰ পাছত আমি ইমাৰ্জেন্সিত আমাক ভৰ্তি কৰিলে সকলো টেষ্ট কৰিলে পৰীক্ষা চৰীক্ষা কৰি মেলি তেখেতে সেইদিনাখনে ৰাতিলৈ তেখেতক অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল নিয়াৰ পিছত তেখেতে ৰাতিৰ ভিতৰতে তেখেতৰ হাৰ্টৰ যি ব্লক পালে সেই ব্লকটো অপাৰেশ্যন হ'ল তেখেতৰ লগতে প্ৰায় 6-7 জন আছিল সকলোৱে সুন্দৰভাৱে পৰিচালনা কৰিছে তেখেতে অকলে গোটেই বস্তুটো মেইনটেইন কৰে আৰু সকলোৱে তেখেতক মানে ঈশ্বৰৰ নিচিনা মানে ভক্তি কৰে তাৰে ইমান সুন্দৰকৈ কামখিনি কৰিলে লগতে সিস্টাৰসকলো ইমান সহায় কৰিছে লগত থকা বয়সকলে ইমান সুন্দৰকৈ কামখিনি কৰিছে আমাৰ সঁচাকৈ আমাৰ ভাল লাগিছে এই কামটো সাকসেস হ'ল তেখেতৰ এই গুৰুত্বপূৰ্ণ দায়িত্ব লৈ এটা জীৱক কেনেকৈ উদ্ধাৰ কৰিব লাগে আৰু কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিব লাগে সেই বস্তুটো মই তেখেতৰ পৰা পালোঁ এইটো আগতে যদি আগৰ দিনত ইয়াত নহয় এইটো যদি গুৱাহাটী বম্বে ক'ৰবাত দিল্লীলৈ মানুহে দৌৰা-দৌৰি কৰে আৰু এটা কথা হৈছে কি ইয়াত এটা চিষ্টেম এটা বিৰাট ভাল দেখিলোঁ কি আপুনি আৰম্ভণিৰ পৰা ডাক্তৰক প্ৰথম ৰিচিপশ্যনত যোৱাৰ পৰা ক'ত কেনেকৈ কি কৰিব লাগে সকলোবিলাক দায়িত্ব তেখেতলোকে দিয়ে তেখেতলোকৰ এই চিষ্টেমতে চব ইনাৰ ফোনৰ দ্বাৰা চব কামবিলাক হয় আৰু কিবা এটা বস্তু দৰকাৰত নাইকিয়া হ'ল মোৰ ঘৰত মানুহ নাই অকল মই মাত্ৰ মোৰ ল'ৰাটো আৰু মিছেছ গতিকে চব এই ফোনতে বস্তুবিলাক কামবিলাক প্ৰায় হৈ গৈছে আৰু তেখেতলোকে আনি পটাপট এই কৰ্মচাৰীবিলাকে এই পায়খানা কৰিবলৈ ধৰিছে এইবিলাক কিবা পাচাবৰ গণ্ডগোল হৈছে মানে 1 মিনিট ৰ'বলৈ সময় নাই আৰু নাৰ্ছবিলাকো ইমান পৰিগণিতভাৱে তেখেতলোকে কৰ্মবিলাক কৰিছে মই মানে নথৈ আনন্দিত সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ বিশেষকৈ এইটো বয়সত আৰু মোৰ লগত যিমানকেইজনে অপাৰেশ্যনটো কৰিছে সকলোৱে 60 ঊৰ্ধত আৰু এইবিলাক অকল ময়ে নহয় আৰু বহুত মানুহ তেখেতলোকৰ এইটো হ'ব পাৰে গতিকে আপোনালোকে অতি সোনকালে সুস্থ হৈ থাকোঁতেই দেখুৱাই আৰু অতি সোনকালে তাৰ সুন্দৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে আপোনালোক অনুৰোধ জনালোঁ এতিয়া এখেত সুস্থ গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে দিল্লী বম্বে কিয় যাব লাগে ইয়াতে আমাৰ ইমান সুন্দৰ ইমান ভাল ডাক্তৰ আছে আমাৰ সিস্টাৰসকল আছে এই অপেক্ষাত ইমান সুন্দৰ ট্ৰিটমেণ্ট দিয়ে যে আপোনালোক ইয়ালৈ আহক মই ইয়াকে আপোনালোকক জনাইছোঁ আৰু ভাল ট্ৰিটমেণ্ট সঁচাকৈ ভাল লাগিছে আমাৰ আমি ভাল পাইছোঁ